ৰাজ্যজুৰি চলিছে ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক প্ৰস্তুতি আবিৰেৰে ৰঙীন হ'বলৈ সাজু সকলো গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰুৱা থানত চলিছে ফলগুৎসৱৰ ব্যাপক প্ৰস্তুতি কৃষ্ণ ভক্তিত বিলীন হৈ দৌল যাত্ৰাৰ বাবে সাজু হৈছে ভক্তগণ হৰিনাম কীৰ্তনেৰে মুখৰ হৈ পৰিছে বটদ্ৰুৱাৰ আকাশপতা 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈ বটদ্ৰুৱা থানত অনুষ্ঠিত হ'ব দৌল যাত্ৰা মহোৎসৱ সত্ৰনগৰী বৰপেটাটো আৰম্ভ হৈছে ফলগুৎসৱৰ উৎসাহ উদ্দীপনা 5 দিনীয়া কাৰ্যসূচীৰে ফাকুৱা উদযাপনৰ বাবে চলিছে বৰ্ণাঢ্য আয়োজন আপোনালোকে দেখিবলৈ পাইছে কিদৰে ফলগুৎসৱৰ বাবে সকলো প্ৰস্তুত হৈছে আৰু এই ফাকুৱা বুলি ক'লেই দৌল উৎসৱ বুলি ক'লেই বৰপেটাৰ এটা সুকীয়া পৰিচয় আছে সুকীয়া এক বৈশিষ্ট্য আছে সেই বৰপেটাৰ পৰা আমি দৌল উৎসৱৰ প্ৰস্তুতিৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আমাৰ নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰীৰ কাষলৈ সীমান্ত বৰপেটা আকৌ প্ৰাঞ্চঞ্চল হৈ উঠিছে ফাগুনৰ বতৰত কাৰণ দৌল উৎসৱ সমাগত বৰপেটাত এতিয়া হোলী গীতৰ যি অমিয়া সুৰ সেই অমিয়া সুৰে আকাশ বতাহ ৰজন জনাইছে সকলোৰে মনবোৰ এতিয়া উন্মনা উতলা গোটেই পৰিৱেশটো এবাৰ দেখুৱাওক হয় ৰাজদীপ চক সত্ৰনগৰী বৰপেটাত হাতীসমূহত এতিয়া হোলী গীতৰ সুৰেৰে উন্মনা হৈ পৰিছে সত্ৰনগৰী বৰপেটা ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ইতিমধ্যে বৰপেটা নগৰী বৰপেটা সত্ৰত কাইলৈৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হ'ব দৌল উৎসৱ আৰু তাৰ পূৰ্বে আজিৰ দিনটোত সাংস্কৃতিক মঞ্চই প্ৰত্যেক বছৰে আয়োজন কৰি আহিছে বৰ্ণিল বসন্ত নামৰ এক অনুষ্ঠানৰ এই বৰ্ণিল বসন্ত নামৰ এই যি অনুষ্ঠান আছে ইয়াত বিভিন্ন জনগোষ্ঠীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনগোষ্ঠীয় যিসকল হোলী গীত তেওঁলোকৰ কেনেকুৱা সেইসমূহ ইয়াত পৰিৱেশন কৰা হয় গোটেই বৰপেটা সত্ৰত বৰপেটা নগৰীত পৰিৱেশন সমদল কৰি উলিয়াই বিভিন্ন কোচ ৰাজবংশী হওক বড়ো হওক ৰাভা হওক হিন্দী ভাষী যিসকল আছে ৰাজস্থানী হোলী সেই সকলোসমূহৰ সমাহাৰ ঘটে বৰ্ণিল বসন্তৰ এই অনুষ্ঠানত গুৱাহাটীৰ পৰা আহিছে এটা দল হোলী তেওঁলোকে পৰিৱেশন কৰিছে মই তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম এই মুহূৰ্তত কিছু হোলী গীতৰ সুৰ শুনাবলৈ যত্ন কৰিম প্ৰতিদিন টাইমৰ দৰ্শকক Runu junu nu pur baje Hai 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 nase korotal holi kele nanda dulal holi kele braja sual holi kele nanda dulal होली कैले डंडा दुलाल होली कैले बजा सुआल होली कैले डंडा दुलाल होली कैले बजा সাংস্কৃতিক মঞ্চৰ সভাপতিগৰাকী আছে মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম বৰ্ণিল বসন্ত এক বিশেষ অনুষ্ঠান য'ত বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ হোলী গীত পৰিৱেশন কৰিব হয় হয় নমস্কাৰ বৰ্ণিল বসন্ত বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক মঞ্চ বৰপেটাই যোৱা 3 বছৰৰ পৰা বৰ্ণিল বসন্ত নামেৰে এখন বিশাল শোভাযাত্ৰা হয় সেই শোভাযাত্ৰাখনৰ উদ্দেশ্য হয় বৰপেটাৰ যিটো দৌলত যিটো হোলী গীত হয় হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ আমি হোলী গীত যুগ যুগ ধৰি বৰপেটাৰ ৰাইজে গাই আহিছোঁ সেই হোলী গীতক আমি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ কাৰণে এই প্ৰয়াস চলাইছোঁ গতিকে এইবাৰ তৃতীয় বৰ্ষ এই তৃতীয় বৰ্ষত এতিয়া আমাৰ 10-11 বজাৰ পৰা গোটেই বৰপেটাত আমি এনেকুৱা হোলী গাই গাই প্ৰায় 80টা দলে আমি এনেকৈ ঘূৰিম সকলো জনগোষ্ঠীয়ে ইয়াতে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ৰাভা বড়ো ৰাজবংশী প্ৰায় 70টা দল আহিব তাতে বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লোক আহি উপস্থিত হ'ব বিভিন্ন ভাষা ভাষীৰ দলে তেওঁলোকৰ নিজস্ব হোলী গীত সীমান্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ বৰপেটাৰ পৰা এই পৰিৱেশ দেখুওৱাৰ বাবে